গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ লগত দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এ টাইগাৰ ইন দ্য জু কবিতাটিৰ কেইটামান অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম। গতিকে তোমালোকে বহীটো উলিয়াই লোৱা আৰু নোট কৰি যোৱা। He stalks in his vivid strips the few steps of his cage on pads of velvet quiet in his quiet rage. Question number 1. Name the poem and poet. যে ওপৰৰ বাক্য দফাটো কোনটো কবিতাৰ পৰা তুলি অনা হৈছে আৰু কবিজন কোন? আনসাৰ, দিছ লাইনছ হেভ বিন টেকেন, এই শাৰীকেইটা অনা হৈছে ফ্ৰম দ্য পয়েম এ টাইগাৰ ইন দ্য জু কম্প'জড বাই লেছলি নৰিছ। লেছলি নৰিছে ৰচনা কৰা এ টাইগাৰ ইন দ্য জু নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। কুৱেশ্যন নম্বৰ 2. হু ডাজ হি ৰেফাৰ টু? হি বুলি ইয়াত কাক নিৰ্দেশ কৰা হৈছে? হুৱেৰ ইজ হি কিপ্ট, তেওঁক ক'ত ৰখা হৈছে? আনসাৰ, হি ৰেফাৰ্ছ টু দ্য টাইগাৰ, যে এই পেৰাগ্ৰাফটোত হি বুলি বাঘক বুজোৱা হৈছে। হি ইজ কিপ্ট ইন এ কেজ, তেওঁক এটা পিঞ্জৰাত ৰখা হৈছে। কুৱেশ্যন নম্বৰ 3. হুৱেৰ ইজ হি? ইজ হি হেপী ডিয়াৰ, যে তেওঁ ক'ত আছে আৰু তেওঁ তাত সুখত আছেনে, তেওঁ তাত থাকি সুখীনে? আনসাৰ, হি ইজ ইন দ্য কেজ ইন দ্য জু, যে তেওঁ চিৰিয়াখানাৰ এটা পিঞ্জৰাৰ ভিতৰত আছে। ন' দ্য টাইগাৰ ইজ নট হেপী ইন দ্য জু, নহয়, বাঘটো চিৰিয়াখানাত সুখে থকা নাই, মানে তেওঁ চিৰিয়াখানাত থাকি পেলাই সুখী নহয়। কুৱেশ্যন নম্বৰ 4. Pick out the word from the extract that means the same as bright. যে এই দফাটোৰ পৰা ব্ৰাইট শব্দৰ একে অৰ্থ বুজোৱা এটা শব্দ আছে, সেইটো বিচাৰি উলিয়াব দিছে। আনচাৰটো হ'ল বিবিধ, যে ব্ৰাইট আৰু বিবিধৰ অৰ্থ একে। কবিতাটোৰ তাৰ পিছৰ পেৰাগ্ৰাফটোত আছে, হি শুড বি লাৰ্কিং ইন দ্য শ্বেডো sliding through long grass near the water hole where plum pass. Who does he refer to? যে ইয়াত হি বুলি কাক নিৰ্দেশ কৰা হৈছে? আনসাৰ, হি ৰেফাৰ্ছ টু টাইগাৰ, যে এই দ্বিতীয় দফাটোতো হি বুলি টাইগাৰকে বুজোৱা হৈছে। কুৱেশ্যন নম্বৰ 2. হুৱেৰ ইজ দ্য টাইগাৰ এট প্ৰেজেণ্ট? যে দ্বিতীয় দফাত কবিয়ে যে বৰ্ণনা কৰিছে সেই বৰ্ণনা অনুযায়ী বাঘটো ক'ত আছে? আনসাৰ, দ্য টাইগাৰ ইজ ইন ইটছ নেচাৰেল হেবিটেট এট প্ৰেজেণ্ট, যে এই বৰ্ণনা মতে কবিয়ে তেওঁক প্ৰাকৃতিক পৰিৱেশত থকা অৰ্থাৎ হাবিত থকা বুজাইছে। কুৱেশ্যন নম্বৰ 3. গিভ এ ৱৰ্ড অপজিট ইন মিনিং ফ্ৰম দিছ লাইন টু লাইট। কৈছে এই দ্বিতীয় দফাৰ যিখিনি লাইন আছে, 4টা লাইন, এই 4টা লাইনৰ পৰা লাইট শব্দৰ বিপৰীত এটা শব্দ আছে, সেই শব্দটো কি? আনসাৰ, শ্বেডো। বিপৰীত হ'ব, লাইটৰ বিপৰীত শব্দটো হ'ব শ্বেডো। কবিতাটোৰ 3 নম্বৰ ষ্টেঞ্জা, হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ এট দ্য জাংগুল ইডজ বাৰিং হিজ হোৱাইট ফাংছ হিজ ক্লোজ টেৰৰাইজিং দ্য ভিলেজ। এই কবিতাৰ অৰ্থবোৰ মই আগত কবিতাৰ অৰ্থ এটা আছে তাত এটা ভিডিঅ' আছে তাত বুজাইছোঁ, তোমালোকে সেই ভিডিঅ'টো চাই কবিতাৰ অৰ্থখিনি শিকি ল'বা। তো ইয়াত 1 নম্বৰ প্ৰশ্নটো হৈছে, হু ইজ হি ইন দ্য ষ্টেঞ্জা? এই 3 নম্বৰ পেৰাগ্ৰাফটোত হি বুলি কাক বুজোৱা হৈছে? আনসাৰ, হি ইন দ্য ষ্টেঞ্জা ষ্টেণ্ডছ ফৰ দ্য টাইগাৰ, যে এই ষ্টেঞ্জাটোত হি টাইগাৰক বুজোৱা হৈছে। কুৱেশ্যন নম্বৰ 2. হোৱাই ডাজ হি মুভ এৰাউণ্ড দ্য হাউচেছ? যে তেওঁ ঘৰবোৰৰ চাৰিওফালে কিয় ঘূৰে, অৰ্থাৎ টাইগাৰটো ঘৰৰ চাৰিওফালে কিয় ঘূৰি ফুৰে? আনসাৰ, হি মুভছ এৰাউণ্ড দ্য হাউচেছ ইন
চাৰ্চ অফ হিজ প্ৰে যে তেওঁ তেওঁৰ চিকাৰ বিচাৰি হাবিৰ সেই মূৰত থকা গাঁৱৰ ঘৰবোৰৰ চাৰিওফালে ঘূৰি ফুৰে। কুৱেশ্যন নম্বৰ 3, হাউ শুড বি হি টেৰৰাইজিং দ্য ভিলেজ যে তেওঁ গাঁৱৰ মানুহবোৰক কেনেকৈ আতংকিত কৰিছিল। Answer, he should be terrorizing the villagers with baring of his white fangs and with his claws যে বাঘটোৱে গাঁৱৰ মানুহবোৰক তেওঁৰ বগা বগা দাঁত আৰু হাতোৰাবোৰ দেখুৱাই তেওঁ ভয় খুৱাইছিল। কুৱেশ্যন নম্বৰ 4, গিভ নাউন ফৰ্ম অফ টেৰৰাইজ যে এই দফাটোত থকা টেৰৰাইজ শব্দটোৰ নাউন ফৰ্মটো কি হ'ব। আনচাৰ, টেৰৰ। নাউন ফৰ্মটো হ'ব টেৰৰ। ষ্টেঞ্জা 4, বাট হি ইজ লকড ইন এ কনক্ৰিট চেল, হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ডছ, ষ্টকিং দ্য লেংথ অফ হিজ কেজ, ইগনৰিং ভিজিটৰ্ছ। কুৱেশ্যন নম্বৰ 1, হুৱেৰ ইজ হি লকড যে এই দফাটোত হি লকড বুলি কোৱা হৈছে তেওঁক ক'ত লক কৰি থোৱা হৈছে। আনচাৰ, হি ইজ লকড ইন এ কনক্ৰিট চেল বিহাইণ্ড দ্য বাৰ্ছ যে তেওঁ লুৰ ৱালৰ পিছফালে মানে কনক্ৰিটৰ চেলত তেওঁক কি কৰা হৈছিল, বন্দী কৰি ৰখা হৈছিল। হুৱেৰ ইজ হি ষ্ট্ৰাইডিং। আনচাৰ, হি ইজ ষ্ট্ৰাইডিং ইন হিজ কনক্ৰিট চেল। কুৱেশ্যন নম্বৰ 3, হোম ডাজ হি ইগন'ৰ তেওঁ কাক ইগন'ৰ কৰে অৰ্থাৎ টাইগাৰটোৱে কাক ইগন'ৰ কৰে। আনচাৰ, হি ইগন'ৰছ দ্য ভিজিটৰ্ছ টাইগাৰজনে চিৰিয়াখানাত অহা মানুহবোৰক গুৰুত্ব নিদিয়ে, সেইফালে নাচায়, ইগন'ৰ কৰে। কুৱেশ্যন নম্বৰ 4, পিক আউট দ্য ৱৰ্ড ফ্ৰম দ্য ষ্টেঞ্জা ডেট মিনছ দ্য ছেম এজ ৱাক ষ্টিফলি যে এই ষ্টেঞ্জাত এটা শব্দ আছে যিটো শব্দৰ অৰ্থ ৱাক ষ্টিফলিৰ সৈতে একে, সেই শব্দটো কি। আনচাৰ, সেই শব্দটো হ'ল ষ্টক, STILK, ষ্টক অৰ্থাৎ মানে গহীন গম্ভীৰভাৱে খোজ কঢ়া। ষ্টেঞ্জা 5, 5 নম্বৰ ষ্টেঞ্জাত আছে, হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, দ্য পেট্ৰলিং কাৰ্ছ এণ্ড ষ্টাৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ। কুৱেশ্যন নম্বৰ 1, হু ডাজ হি ৰেফাৰ টু যে এই 5 নম্বৰ ষ্টেঞ্জাত হি বুলি কাক বুজোৱা হৈছে। আনচাৰ, হি ৰেফাৰ্ছ টু দ্য টাইগাৰ যে ইয়াতো হি বুলি বাঘক বুজোৱা হৈছে। কুৱেশ্যন নম্বৰ 2, হোৱাট ডাজ দ্য টাইগাৰ ডু এট নাইট চিৰিয়াখানাত থকা বাঘে ৰাতি কি কৰে। আনচাৰ, দ্য টাইগাৰ ৱাটছেছ দ্য ষ্টাৰ্ছ এট নাইট চিৰিয়াখানাৰ বাঘটোৱে ৰাতি আকাশৰ তৰাবোৰ দেখে, চাই থাকে। কুৱেশ্যন নম্বৰ 3, হোৱাট আৰ দ্য কাৰ্ছ ডুয়িং এইটো ভুল হৈছে, কাৰ হ'ব লাগিছিল, গাড়ী যে কাৰ, এইটো কাৰ্ছ হৈ গৈছে। ৰাতি সৰু সৰু গাড়ীবোৰে তাত কি কৰে। আনচাৰ, দ্য কাৰ্ছ আৰ পেট্ৰলিং দ্য এৰিয়া যে সেই গাড়ীবোৰে সেই চিৰিয়াখানাৰ এৰিয়াবোৰ পহৰা দিয়ে। কুৱেশ্যন নম্বৰ 4, পিক আউট দ্য ৱৰ্ডছ ফ্ৰম দ্য ষ্টেঞ্জা ডেট মিনছ দ্য ছেম এজ গ্লিমিং যে এই 5 নম্বৰ ষ্টেঞ্জাত গ্লিমিং শব্দৰ একে অৰ্থ বুজোৱা এটা শব্দ আছে, সেই শব্দটো বিচাৰি উলিয়াব দিছে। আনচাৰ, সেই শব্দটো হ'ল ব্ৰিলিয়াণ্ট।